আটছা ৰাজগড় শাখাৰ সভাপতি শ্ৰী পংকজ তাছা, শ্ৰী বাবুল চিক আৰু সম্পাদক বাবুল চিক, আটছা ডিব্ৰুগড় জিলাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক প্ৰণৱ বেক্কাৰ লগত লাগি আটছা ৰাজগড় শাখাক লৈ যি পাইপলাইনৰ কাম চলি আছিল, সেই পাইপলাইনৰ কামৰ বাবদ বৰডুবি ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপৰ যি 12 লাখ টকা প্ৰায় ধন প্ৰদান কৰিছিল, সেই টকা সম্পূৰ্ণৰূপে আত্মসাৎ কৰে। এইটো যিটো বৰডুবি ইঞ্জিনিয়াৰিং যিটো কাম হৈছিলে পাইপলাইনৰ কাম, এই পাইপলাইনৰ কামৰ কিছু সংখ্যক কাম আমাৰ আটছাৰ বাবে দিছিলে, ব্ৰাঞ্চক দিছিলে। সেই ব্ৰাঞ্চৰ শাখাৰ যিখিনি কাম সম্পূৰ্ণ গোটেই ব্ৰাঞ্চৰ ল'ৰাখিনিয়ে বিষয়ববীয়া লাগি কৰিছিলে, কিন্তু যেতিয়া পে'মেণ্টটো দিয়া হ'ল, তেতিয়া সেই গোটেই পে'মেণ্টৰ পইচা সভাপতি পংকজ তাছা আৰু সম্পাদক বাবুল চিক লগতে আমাৰ প্ৰাক্তন জিলা সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰণৱ বেক্কাৰ ডাঙৰীয়াৰ লগত লগ লাগি প্ৰায় 12 লাখ টকা আত্মসাৎ কৰে। দ্বিতীয়তে আটছা ৰাজগড় শাখাৰ শ্ৰী বাবুল চিক ডাঙৰীয়াই বিগত পঞ্চায়ত ইলেকশ্যনৰ যিটো নিৰ্বাচনী আছিলে, নীলমণি চাহ বাগিচাৰ কংগ্ৰেছৰ সমৰ্থিত ৱাৰ্ডৰ সদস্য হৈ নমিনেশ্যন দিবলৈ যোৱাৰ লগতে সদস্যগৰাকীক লৈ মুকলিভাৱে প্ৰচাৰ চলাই আৰু লগতে পলিং এজেণ্টৰ হিচাপে কাম কৰিছিলে, যিটো আমাৰ আটছাৰ আৰু এজন ছাত্ৰ নেতা হিচাপে সম্পূৰ্ণ অপৰাধ। এইটো কৰিব নোৱাৰে। কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত খাপ খাই এনেদৰে কাম কৰাটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। তৃতীয়তে আটছা ৰাজগড় শাখাৰ সভাপতি সম্পাদকে কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা আমাৰ প্ৰধানমন্ত্ৰী পুঁজিৰ পৰা এটা কাম দিয়া হৈছিলে বিধায়ক মহোদয়ৰ ফালৰ পৰা আমাৰ ৰাজগড় শাখাক লৈ, নীলমণি মডেল LP স্কুল বুলি, যিটোৰ প্ৰায় এষ্টিমেটৰ এমাউণ্ট আছিলে 87 লাখ। সেই কামটো আমি কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছিলোঁ, যিহেতু আমি তেনে ৰাজহ পুঁজিৰ কাম আমি নকৰোঁ বুলি। সেই সিদ্ধান্তৰ বিপক্ষে গৈ সম্পাদক আৰু সভাপতিয়ে সেই কামটো গোপন ৰূপে তেওঁলোকৰ মাজত বুজাবুজি হয় এজন স্থানীয় ঠিকাদাৰ তেওঁক 10 লাখ টকাত বিক্ৰী কৰিছে বুলি আমাৰ হাতত আহি পৰিছে গোটেইখিনি তথ্যখিনি। সেইটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু এইটো আমাৰ শাখাৰ গোটেইখিনি বিষয়ববীয়াক এইটো আমাৰ প্ৰতাৰণা কৰা আমাক দুখ পাইছোঁ। সেই দুখৰ বাবে আমি এই অভিযোগটো ইয়াত লিখিতভাৱে থৈছোঁ। আৰু 4 নম্বৰতে আছে আটছা ৰাজগড় শাখাৰ সভাপতি সম্পাদক বিষয়ববীয়াৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে আৰু ঘপকৈ কোনোবা এটা অনুষ্ঠানত যাবলৈ লগ ধৰিব, হয়তো পিছবেলা থাকে আগবেলা ফোন কৰে, তেনে সময়ত যদি সময় দিব নোৱাৰে তেওঁলোকক বিষয়ববীয়াসকলক ঘৰতে বহি তেওঁলোকে নিলম্বন পত্ৰ আগবঢ়াই দিয়ে। সেইটো যিটো একেবাৰে গ্ৰহণযোগ্য নহয়। আমাৰ নিলম্বন কৰিবলৈ হ'লে এখন কাৰ্যনিৰ্বাহক সভাত প্ৰায় গৰিষ্ঠ সংখ্যক যদি বিষয়ববীয়া থাকে তেতিয়াহে সেইখন নিলম্বন পত্ৰ আগবঢ়াব পাৰে, কিন্তু তেওঁলোকে ঘৰতে বহি যিটো নিলম্বন পত্ৰ আগবঢ়ায় সেইটো গ্ৰহণযোগ্য নহয়। আৰু তেওঁলোকে সেইটো বহুত ডাঙৰ এটা ভুল কৰি আহিছে। সেইটো ভুলৰো আমি অভিযোগ হিচাপে ইয়াত দাখিল কৰিছোঁ। আৰু এইখিনি কাম কৰি তেওঁলোকে যিখিনি কৰি আছে আমাৰ বিষয়ববীয়াসকলৰ মাজত বিভাজন সৃষ্টি কৰিছে, বিপথে পৰিচালিত কৰি আহিছে, যাৰ বাবে ৰাজগড় শাখাটোৰ অস্তিত্ব প্ৰায় নাইকিয়া কৰি পেলাইছে। এই অভিযোগখিনি আমি আগবঢ়াইছোঁ। আৰু প্ৰায় আমাৰ এই 4টা অভিযোগ আছিলে। আৰু এটা অভিযোগ আছে আমাৰ সভাপতি পংকজ তাছাৰ বিৰুদ্ধে। এইটো বহুত আগৰ বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।